Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2023 12600 গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ কাৰণে যোনটো ৰিটেন এক্সামিনেশ্যন হ'বলৈ গৈ আছে তাৰে এক্সামিনেশ্যন ডেটটো ডিক্লেয়াৰ কৰা হ'ব 26th of January 2024 ঠিক আছে 26 January 2024 অন দি অকেজন অফ ৰিপাব্লিক ডে তো আমাৰ গণতন্ত্ৰ দিৱসৰ দিনাখন 26 জানুৱাৰী দিনাখন 2023 বৰ্ষৰ চিফ মিনিষ্টাৰ অফ আসামে 26th of January 2024 এক্সামিনেশ্যনৰ ৰিটেন এক্সামিনেশ্যনৰ ডেটটো ডিক্লেয়াৰ কৰিব আৰু লগতে ৰিটেন এক্সামিনেশ্যন জুলাই 2024 বৰ্ষৰ আগতে হ'ব সিএম অফ আসাম মানে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলৰেডি স্পষ্ট কৰি দিছে ঠিক আছে এইকেইটা বস্তু ইম্পৰ্টেণ্ট হয় যে ৰিটেন এক্সামিনেশ্যন ডেট আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 26 জানুৱাৰী 2023 বৰ্ষত ডিক্লেয়াৰ কৰা হ'ব অফিচিয়েলি তো চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই অলৰেডি কৈছে আৰু লগতে যোনটো ৰিটেন এক্সামিনেশ্যন হ'বলৈ গৈছে হেতু জুলাই 2024 বৰ্ষৰ আগতে হ'ব ঠিক তেনেদৰে আসাম পুলিচৰো তেনেকৈ জুলাইৰ আগতে পৰীক্ষা হ'ব তো এনেকুৱা ধৰণৰ কথা কিছুমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ক'লে তো মই হেতু কাৰণে আপোনালোকৰ সৈতে এইখিনি বস্তু ক্লেৰিফিকেশ্যন দি থৈছোঁ আৰু লগতে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এটা ফুল কোৰ্ছ এভেইলেবল আছে গোটেইখিনি আপোনালোকে পাই যাব ষ্টাডি মেটেৰিয়েলছ ঠিক আছে কাণ্ট্ৰিজ কেপিটেলছ কাৰেঞ্চিজ 1500তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত গোটেইখিনি ছল্ভ হয় এনচাৰ্ছ থাকিব তাৰপিছত 1700 প্লাছ 1700তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান পলিটিৰ ওপৰত 1500 প্লাছ এমচিকিউছ আছে জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰনমেণ্ট 1000তকৈ বেছি এমচিকিউছ আছে ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আসাম কাৰেণ্ট এফেয়াৰ্ছ 2023 1500 প্লাছ এমচিকিউছ আছে অসম আৰু নৰ্থ ইষ্টৰ ওপৰত 150তকৈ বেছি ছল্ভ কুৱেশ্যনছ আছে মেথছ ৰিজনিং আৰু এপ্টিটিউড উইথ ফৰ্মুলা আৰু এক্সপ্লেনেশ্যন ষ্টেপ বাই ষ্টেপ 16খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছেটছ আছে মানে 1600তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ থাকিব 320টা মাল্টিপল চইচ কুৱেশ্যনছ আছে জেনেৰেল ছায়েন্সৰ ওপৰত 1600তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে ভাৰতীয় অৰ্থনীতি বা অৰ্থনীতিৰ ওপৰত ইণ্ডিয়ান ইকনমি বা ইকনমিক্সৰ ওপৰত 15টাতকৈ বেছি ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ আছে ইণ্ডিয়ান ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত আৰু 275তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে কম্পিউটাৰ নলেজৰ ওপৰত তো টোটেল 12000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ আছে গোটেইখিনিৰ ওপৰত ছল্ভ হয় গোটেইবিলাক ছল্ভ আছে এনচাৰ্ছ থাকিব প্ৰাইচটো হ'ল 499 কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে যদি এই হোৱাটছএপ নাম্বাৰটো 9706557851 মোক যোগাযোগ কৰি পেলাই ইয়াতে জনাওক মই আপোনালোকক পে'মেণ্টৰ লিংক দি দিম আৰু সেইটো মতে আপোনালোকে পে'মেণ্ট কৰি পেলাই হোৱাটছএপত জনালে হ'ল লগে লগে আপোনালোকে টোটেল 69টামান PDF হ'ব গোটেইখিনি 12000তকৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ পাই যাব PDF ফৰ্মেটতে গোটেইখিনি ছাবজেক্ট ৱাইজ PDF থাকিব আৰু লগতে আৰু এটা ৰিকুৱেষ্ট থাকিলে যোনটো ফোন নম্বৰ প্ৰভাইড কৰিছোঁ সেই ফোন নম্বৰটোত কাইণ্ডলি কল নকৰিব মই অলপ ব্যস্ত থাকোঁ তো সেইটো কাৰণে কল কৰিলে মানে অলপ প্ৰব্লেম হয় তো আপোনালোকে হোৱাটছএপতে মেছেজ দি পেলাই মোক জনালে হ'ব বাকী ইমানে আছিলে তো এইখিনি ক্লেৰিফিকেশ্যন দিবৰ কাৰণে জনাবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ বাকী এই কোৰ্চটো যোনটো আছে ফুল কোৰ্চ এই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিম তাতে আৰু এবাৰ আপোনালোকে ডিটেইলছত চাই ল'ব পাৰিব আৰু লগতে আৰু এবাৰ কৰিছোঁ 26 জানুৱাৰী 2024 বৰ্ষত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ডেট ডিক্লেয়াৰ কৰিব অফিচিয়েলি আৰু লগতে জুলাইৰ আগতে পৰীক্ষা হ'ব বুলি অলৰেডি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম অলৰেডি তেওঁ অফিচিয়েলি জনালে বা ডিক্লেয়াৰ কৰিলে তো ইমানে আছিলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2023 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে আপোনালোকে সেই প্লেলিষ্টটোত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসমাইকিয় বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম